নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ গ'লে এটা গুড নিউজ আনিছোঁ। অৰ্থাৎ আপোনালোকে এইটো দেখা পাইছে চাগে থাম্বনেলত। পোষ্ট অফিচৰ পৰা এটা বিগ ভেকেঞ্চি ওলাইছে। প্ৰায় 44,228টামান পোষ্ট আহিছে আৰু এইটো কেনেকৈ এপ্লাই কৰিব আজিৰ ভিডিঅ'ত এইটো আলোচনা কৰিম। এপ্লাই কৰিবলৈ আপোনালোকে নিজৰ মোবাইলত ক্ৰম বা গুগলটো অ'পেন কৰি চাৰ্চ কৰিব ইণ্ডিয়ান পোষ্ট অফিচ বা ইণ্ডিয়ান পোষ্ট GDS অনলাইন বুলি চাৰ্চ কৰিলে ওলাই যায়। এই ৱেবছাইটৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি এই ৱেবছাইটলৈ ডাইৰেক্ট আহিব পাৰিব। চ' ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ফাৰ্ষ্ট আপোনাৰ ফোন নাম্বাৰ লাগিব, ইমেইল লাগিব আৰু কিছুমান ডকুমেণ্টছ লাগিব। ফাৰ্ষ্ট আপুনি মোবাইল নাম্বাৰ এণ্টাৰ কৰিব লাগিব। আপুনি মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পাছত ইয়াত ভেলিড মোবাইল নাম্বাৰ বুলি আছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ OTP এটা যাব। এই OTPটো ইয়াত এণ্টাৰ কৰি দিব লাগিব। ছেকেণ্ডত আপোনালোকৰ ইমেইলটো এণ্টাৰ কৰি দিব লাগিব। ফাৰ্ষ্ট মই ইমেইলটো এণ্টাৰ কৰি লওঁ। ইমেইল এণ্টাৰ কৰাৰ পাছত ভেলিড ইমেইলত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ইমেইললৈ OTP এটা যাব। এই OTPটো ইয়াত আকৌ ছাবমিট কৰি দিব লাগিব। OTP এণ্টাৰ কৰাৰ পাছত আপুনি ছাবমিট OTP অপশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত 3 নম্বৰ অপশ্যন হৈছে আপোনাৰ নাম। নিজৰ নামটো ক্লাছ 10ত যেনেকৈ আছে সেইটো মতে এণ্টাৰ কৰি দিব লাগিব। চ' নামটো এণ্টাৰ কৰি লওঁ। নাম এণ্টাৰ কৰাৰ পাছত 4 নম্বৰত নিজৰ দেউতাৰ নাম ক্লাছ 10ৰ চাৰ্টিফিকেটৰ মতে যি আছে সেইটো মতে দি দিব লাগিব। নাম এণ্টাৰ কৰাৰ পাছত 5 নম্বৰত ডেট অফ বাৰ্থ এণ্টাৰ কৰি দিব লাগিব। আৰু এইটো এপ্লাই কৰিবলৈ হ'লে মিনিমাম 18 বছৰ হ'ব লাগিব। ডেট অফ বাৰ্থ এণ্টাৰ কৰাৰ পাছত 6 নম্বৰত জেণ্ডাৰ ছিলেক্ট কৰিব লাগিব, মেল নে ফিমেল। তাৰপিছত 7 নম্বৰৰ কমিউনিটি অৰ্থাৎ কাষ্ট ছিলেক্ট কৰিব লাগিব আৰু 8 নম্বৰৰ চাৰ্কল অৰ্থাৎ ষ্টেট ক'ৰ হয় সেইটো ছিলেক্ট কৰি দিব লাগিব। তাৰপিছত 9 নম্বৰত পাছিং ইয়েৰ অৰ্থাৎ আপুনি ক্লাছ 10টো কোন চনত পাছ কৰিছিল সেই চনটো এণ্টাৰ কৰি দিব লাগিব। তাৰপিছত 10 নম্বৰত এইটো যিটো দেখিছে কেপচাৰ, এই কেপচাৰটো এণ্টাৰ কৰি ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰাৰ পাছত এটা আকৌ ইণ্টাৰফেচ আহিব। সেই ইণ্টাৰফেচটো স্ক্ৰল ডাউন কৰিব লাগিব। পেজটো স্ক্ৰল ডাউন কৰাৰ লগে 10 নম্বৰত আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰ মেণ্ডেটৰী নহয়, দিলেও হ'ব, নিদিলেও একো নাই। 11 নম্বৰ আপুনি ডিচেবিলিটি হয় যদি নহয় ন' কৰি দিব। তাৰপিছত 11 নম্বৰ PW চাব কেটেগৰী হয় যদি। তাৰপিছত 12 নম্বৰত আপোনাৰ ক্লাছ 10টো কি মিডিয়ামৰ আছিলে, আছামিজ মিডিয়াম নে ইংলিছ মিডিয়াম নে বড়ো নে, চব লেংগুৱেজ ইয়াত আছে। তাৰপিছত এইটো এণ্টাৰ কৰাৰ পাছত লেংগুৱেজ ছিলেক্ট কৰাৰ পাছত অ'কেত ক্লিক কৰি দিব। তাৰপিছত 12 নম্বৰত যদি এমপ্লয়মেণ্ট হয়, এতিয়া এমপ্লয়মেণ্ট হৈ আছে যদি য়েছ কৰি দিব, যদি ন' কৰি দিব। তাৰপিছত 13 নম্বৰত NOC ইজ এভেইলেবল, এইটো নালাগে বাৰু, এইটো এনেই ন' ছিলেক্টহে হৈ থাকিব। তাৰপিছত 14 নম্বৰ আৰু 15 নম্বৰত আপোনাৰ ফটো লাগিব আৰু ছিগনেচাৰ লাগিব। ইয়াত ফটো আপলোড কৰাৰ বাবে এটা ডাইমেনশ্যন দিয়া আছে। ইয়াত হাইট আৰু ৱেইট 200 আৰু 230 পিক্সেলত দিব লাগিব আৰু 50 KB ভিতৰত হ'ব লাগিব। চ' আপোনালোকে নিজৰ ফটোটো এই ডাইমেনশ্যনৰ ভিতৰত বনাই ল'ব আৰু বনাই লোৱাৰ পাছত আপোনালোকে এইটো ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰি ফটোটো ছিলেক্ট কৰি আপলোড কৰি দিব। তাৰপিছত সেইদৰে ছিগনেচাৰটো এটা ডাইমেনশ্যন দিয়া আছে, এই ডাইমেনশ্যনটোৰ মতে আপুনি ছিগনেচাৰটো বনাই পেলাই ইয়াত আপলোড কৰি দিব।
ফটো আৰু চিগনেচাৰ আপলোড কৰাৰ পাছত ছাবমিট বাটনত ক্লিক কৰি দিব আৰু ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে এটা প্ৰিভিউ আহিব। এই প্ৰিভিউটো আপোনালোকে ভালদৰে চেক কৰিব লাগিব। যদি শুদ্ধ হয় টিক মাৰ্কত ক্লিক কৰি ছাবমিট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব, সেইটো ভালদৰে নোট ডাউন কৰি ল'ব বা স্ক্ৰীনশ্বট মাৰি থ'ব। তাৰপিছত কণ্টিনিউ এপ্লাইত ক্লিক কৰি পেলাই আকৌ ইয়াত এতিয়া এপ্লাই কৰাৰ ফুল ডিটেইলছটো আহিব বা পেজটো আহিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নিজে ফিল হৈ থাকিব। তাৰপিছত চাৰ্কলটো যিটো চিলেক্ট কৰিছিলে সেইটো অৰ্থাৎ ষ্টেটটো চিলেক্ট কৰিলেই হ'ল। তাৰপিছত ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP যাব। সেই OTPটো ইয়াত এণ্টাৰ কৰি দিব লাগিব। ইয়াত OTP এণ্টাৰ কৰাৰ অপশ্যন আহি গ'ল। ইয়াত এণ্টাৰ OTP অপশ্যনত ক্লিক কৰি OTPটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো ইয়াত কেপচাৰ দেখা পাইছে এই কেপচাৰটো ইয়াত ফিল কৰি দিব লাগিব। কেপচাৰটো ফিল কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাইছে নেক্সট বাটনত ক্লিক কৰি আনটো পেজলৈ যাব লাগিব। চ' মই চবটো ফিল কৰি লওঁ। নেক্সট বাটনত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ আহিব। এই নতুন পেজত আপোনাৰ এড্ৰেছবোৰ দিব লাগিব। ফাৰ্ষ্ট আপোনাৰ হাউচ নং বা এপাৰ্টমেণ্ট নং দিব লাগিব, ষ্ট্ৰীং নং দিব লাগিব, তাৰপিছত ভিলেজ দিব লাগিব, তাৰপিছত গাঁও পঞ্চায়ত বা ডিষ্ট্ৰিক্ট বা মণ্ডল দিব লাগিব, তাৰপিছত পিনক'ড এণ্টাৰ কৰি দিব লাগিব। আৰু এইটো যদি পাৰ্মানেণ্ট ৰেজিডেণ্ট একেই হয়, কাৰেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এইটো টিক মাৰ্ক চিনটো দিলেই চেমকৈ ফিল হৈ যাব। তাৰপিছত চিলেক্ট বৰ্ড অৰ্থাৎ বৰ্ডটো চিলেক্ট কৰিব, কোনটো বৰ্ড আছিল আপোনালোক ষ্টেট বৰ্ড বা যিটো বৰ্ড হয় এইটো বৰ্ড চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট ৰিজাল্ট টাইপ অৰ্থাৎ ৰিজাল্ট টাইপটো কি আছিল আপোনাৰ সেই মাৰ্ক অৰ্থাৎ মাৰ্ক অপশ্যন আহিব তাত। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ক্লাছ 10ৰ মাৰ্কশ্বিটটোৰ মতে ইয়াত যিটো ছাবজেক্টত যিটো নম্বৰ পাইছে সেই নম্বৰবিলাক ইয়াত এণ্টাৰ কৰি দিব লাগিব। অপটেইন নাম্বাৰবোৰ ফিল কৰাৰ পাছত ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ ছাব ডিভিজনটো চিলেক্ট কৰিব লাগিব। ছাব ডিভিজন যিটো পৰে সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ইয়াত চব আহিব, প্ৰিফাৰেঞ্চ দিব লাগিব। ইয়াত 1 2 3 4 5 এনেকৈ দি দিলে হৈ যাব। অৰ্থাৎ আপোনালোকে যিটো জেগাত এইটো জব ল'ব খোজে এইটো ছাব ডিভিজনটো এইটো পৰিব। তাৰপিছত ইয়াত ডিক্লেয়াৰ দিব লাগিব টিক মাৰ্ক। তাৰপিছত ছেভ এণ্ড প্ৰচিডিউৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ ফিল হৈ যাব। তাৰপিছত ইয়াত চব ওলাই যাব এপ্লিকেশ্যন নাম্বাৰটো। তাৰপিছত ইয়াত প্ৰিণ্ট কৰি অপশ্যন আহিব, যদি আপোনালোকে প্ৰিণ্ট কৰি থ'ব পাৰে বা এইটো ছেভ কৰি থ'বও পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংকছ ফৰ ৱাচিং। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।